ৰাম মান্য কৰি হুত কপা তিলাহত্ৰ তথা হৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। তেনে এখন নৈমিষা অৰণ্য সদৃশ এই মহান অনুষ্ঠানত আহি আপোনাসবে উপবিষ্ট হৈছেহি। আপোনাসব সমস্তজনৰে কায়িক মানসিক আৰু আৰ্থিক সেৱাৰ অবিহনে এনে ভাগী কৰ্ম কেতিয়াও সম্পাদন হ'ব নোৱাৰিলহেঁতেন। আপোনাসবৰ হৃদয়ত থকা গুৰু ভক্তি তথা ভগৱন্ত প্ৰভুৰ প্ৰতি থকা বিশ্বাসৰ বাবেহে এনে এক মহান জ্ঞানযজ্ঞৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে। কোৱা হৈছে যাৰ হৃদয়ত আছে পুণ্য অসংখ্যাত সিজনে কাণ পাতে কৃষ্ণৰ কথাত। যাৰ পুণ্য নম্বৰটো বেছি সেইজনেহে কৃষ্ণৰ কথা একান্ত মনে শুনিব পাৰিব। যিসকলৰ পুণ্য নম্বৰটো কম সেইসকলে কিন্তু ভগৱন্ত প্ৰভুৰ গুণনাম একান্ত মনে কেতিয়াও শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। আপোনাৰ সমস্তৰ পুণ্য নম্বৰটো অলপ বেছি, সেইবাবে কোনেও কথা পতা নাই, একান্ত মনে ভগৱন্তৰ গুণনাম শুনি আছে। আজি ইয়াত অসমৰ সিমূৰৰ পৰা সিমূৰলৈ ভক্তি ৰসৰ ধাৰা বোৱাই ৰখা পৰম পূজ্যবাদ পাঠাচাৰ্যসকলে মৌ মিঠা কণ্ঠৰে আপোনা সমস্তক ভাগৱতৰ অমৃত ৰস কৰ্ণপথেদি প্ৰৱেশ কৰাব। আমি মাথো অলপমান এই ভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু পৰ্যালোচনা কৰিবলৈহে আগবাঢ়িছোঁ। আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে, সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনা সমস্তজনৰ শ্ৰীচৰণত সেৱা জনোৱা হৈছে। কোৱা হৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুৰ্বাসনা হৰে সমস্তৰ যেহেন হৰত কালে জলৰজতে কমল স্বভাৱতে নিৰ্মল স্বভাৱতে নিৰ্মল আমাৰ কাণৰ পথটোৱে যদি ঈশ্বৰৰ নাম শুনো, তেনেহ'লে আমাৰ হৃদয়ত থকা ঈৰ্ষা অসূয়া তিৰস্কাৰ আদি ভাৱবিলাকৰ নিজে নিজেই পতন হ'ব। যেহেন শৰতকালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল হুয়। আমাৰ গুৰুজনাই কলিৰ অল্পমতি মনুষ্যই বুজিব পৰাকৈ সহজভাৱে বিজ্ঞানসন্মত যুক্তি দাঙি ধৰিছে। যেহেন শৰতকালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল হুয়। শৰৎকালৰ আগমন হোৱাৰ লগে লগে নৈ বিল জান জুৰি পানীবিলাক আপোনা আপুনি পৰিষ্কাৰ হৈ পৰে।
গৰুৰ খোজ এটাত থকা পানীকণো আপোনা আপুনি পৰিষ্কাৰ হৈ পৰে। ঠিক তেনেদৰে আমি যদি একান্ত মনে ঈশ্বৰৰ নাম লওঁ, শ্ৰৱণ কীৰ্তন কৰোঁ, তেনেহ'লে আমাৰ হৃদয়ত থকা অসূয়া, অনীতি, তিৰস্কাৰ, হিংসা আদি ভাৱবিলাকৰ পতন ঘটিব। লোকশিল্পীসকলে গাই দিছে, নাম ললে নেহেৰাই, ডকাইতে নিয়ে পায়, চোৰেও নিয়ে চুৰ কৰি। নাম ললে নেহেৰাই, কি নেহেৰাই? জীৱনৰ লক্ষ্যপথ নেহেৰাই। লক্ষ্যহীন জীৱন বঠাবিহীন নাওখনৰ দৰে টুলুং ভুটুং। বঠাবিহীন নাওখনক নদীৰ সোঁতে যেনিয়েই লৈ যাব, নাওখনো ঠিক তেনিয়েদি যাব। ঠিক তেনেদৰে আমাৰ লক্ষ্যবিহীন জীৱনটো বঠাবিহীন নাৱৰ দৰে, নৈৰ সোঁতে যেনিয়েই নিব তেনিয়ে আমি যাব লাগিব। গতিকে জীৱনৰ লক্ষ্য থকাটো উচিত। ডকাইতে নিনিয়ে পায়। এতিয়া ডকাইত কি? আমাৰ জীৱনৰ যিবিলাক আধ্যাত্মিক, আদিদৈৱিক, আদিভৌতিক, এইবিলাক হৈছে ডকাইত। চোৰেও নিনিয়ে চুৰ কৰি। আমি নজনাকৈ ব্যাঘিৰূপী যিবিলাক দানৱে আমাৰ নখ, চুলি, শৰীৰ প্ৰত্যেক দিনাই নষ্ট কৰি আহিছে, সেইবিলাকক কৈছে চোৰ। আমি যদি সঁচাকৈ গুৰু সংস্কৃতিৰ কথা ভাবোঁ, সঁচাকৈ যদি জীৱনটো কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি এই ব্যাঘিৰূপী দানৱবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰিম। এতিয়া আমি সমস্তজনে ভকতিৰ যিখন পঢ়াশালী আছে, এই ভকতিৰ পঢ়াশালীখনত নামভৰ্তি কৰিব লাগিব। যদিহে নামভৰ্তি নকৰোঁ, তেনেহ'লে প্ৰভু ভগৱন্তই আমাৰ মনুষ্য দেহটোৰ দায়িত্ব নলয়। আৰু এই ভকতি পঢ়াশালীখনৰ প্ৰথম পাৰটোৱেই হ'ল শৰণ বা আশ্ৰয় গ্ৰহণ কৰা। আৰু এই ভকতিৰ পঢ়াশালীখনত আমি সমস্তজনেই নাম লগাব লাগিব। তেতিয়াহে অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। এতিয়া দেখা যায় প্ৰত্যেকৰ ঘৰতেই পানী পৰিষ্কাৰ কৰা যন্ত্ৰটো নিশ্চয় আছে, যাক ফিল্টাৰ বুলি কয়। তাত দুডাল কেণ্ডেল থাকে পানী পৰিষ্কাৰ কৰিবৰ বাবে। ঠিক তেনেদৰে আমাৰ গুৰুজনাই আমাৰ মনুষ্য দেহটোত দুডালি কেণ্ডেল যোগ কৰি থৈ গ'ল, শ্ৰৱণ আৰু কীৰ্তনে। গুৰুজনাই কৈয়ে পেলালে, যদ্যপি ভকতি নব বিধমা ধবৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠ অৰ্চন বন্দন ধ্যান সমস্ততে হৰি যশ কীৰ্তনতে তুষ্ট হুন্ত মহা
যশ কীৰ্তনতে তুষ্ট হুন্ত মহা হৰি। গুৰুজনাই আমাক ঈশ্বৰক পাবৰ বাবে 9টা ৰাস্তা দি থৈ গ'ল। কি কি? শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব আৰু আত্মনিবেদন। এই 9টা ৰাস্তা আমাক ভকতি কৰিবৰ বাবে দি থৈ গ'ল। কিন্তু এই 9টা ৰাস্তাৰ ভিতৰত প্ৰাধান্য দিছে 2টা ৰাস্তাকে, শ্ৰৱণ আৰু কীৰ্তন। কাৰণ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপায়। শ্ৰৱণ কীৰ্তন কৰিলেহে সেইজনা নিৰ্গুণ নিৰাকাৰ দৈৱকী নন্দন প্ৰভু ভগৱন্তক আমি লগ কৰিব পাৰিম, সাক্ষাৎ কৰিব পাৰিম, কেৱল মাত্ৰ শ্ৰৱণ কীৰ্তনৰ বাহিৰেহে। আকৌ কৈছে, এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, আৰবিনে আউৰ জীৱন যায় বৃথা। আজি ইয়াত উপবিষ্ট হোৱা সমস্তজনৰেই কাৰোবাৰ 15 বছৰ, কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 30 বছৰ, কাৰোবাৰ 50 বছৰ, কাৰোবাৰ 60 বছৰ। এই সমস্ত বয়সৰ ভিতৰত যদি আমি আজিলৈকে ভগৱন্তৰ গুণনাম শুনাই নাই, কেৱল মাত্ৰ এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, আজি যে এক মুহূৰ্তৰ কাৰণে ঈশ্বৰৰ গুণনাম লোৱাৰ সোণালী সুযোগকণ পালো, ঈশ্বৰৰ নাম যে শুনিলো, আগতে যদি শুনাই নাই তেতিয়াহ'লে এইকণ সময় আমি ইনেই পঠাই দিলো। যদিহে আমি আগতে ঈশ্বৰৰ নাম শুনা নাই। মনুষ্য জন্ম দিছে ঈশ্বৰক ভক্তি কৰিবলৈহে। আমি আকৌ ঈশ্বৰক পালে বিষয় সুখৰহে বাঞ্ছা কৰোঁ। মনুষ্য জন্ম দিছে ঈশ্বৰ ভক্তি কৰিবলৈ। মনুষ্য জন্ম পাই হৰিক নভজিলে এই ভৱ নদীখন কেতিয়াও পাৰ হৈ যাব নোৱাৰো। গীতাত পৰম আত্মাৰূপী প্ৰভু ভগৱন্তই জীৱ আত্মাৰূপী অৰ্জুনক নিজ মুখেৰে কৈছিল, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানানিস্থ কৰি। হে সখী অৰ্জুন, হে পাৰ্থ, হে ধনঞ্জয়, তুমি এটা কথা সদায় মনত ৰাখিবা, কলিযুগত নৰেই ঈশ্বৰ ভকতেই ভগৱানে। এই কথাটো মনত ৰাখিহে তুমি কৰ্ম কৰিবা অৰ্জুন। অৰ্জুনক কোৱাৰ চলেৰে কিন্তু আমাক সমস্তকো প্ৰভু ভগৱন্তই এই উপদেশ ভাগি আমাক দি থৈ গ'ল, নহয়নে বাৰু? গতিকে আমি সমস্তজনে এই কথাৰ মাধ্যমেৰে আগুৱাই গ'লেহে আমি সংসাৰ তৰণৰ পথটো আচলতে বিচাৰি পাম। এতিয়া ভাগৱতৰ মংগলাচৰণৰ প্ৰথম শ্লোক ভাগত কি আছে বাৰু? প্ৰথম শ্লোক ভাগৰ আৰম্ভণিতেই আছে জন্মদস্য, তাৰমানে সৰ্ব কাৰণৰো কাৰণ যিজন প্ৰভু ভগৱন্তই
সমস্ত জগতখনৰ স্বজন কৰোতা, পালন কৰোতা, নাশ কৰোতা সেইজনা প্ৰভু ভগৱন্তৰ নাম ভাগৱতৰ মংগলাচৰণৰ প্ৰথম শ্লোক ভাগিতেই বৰ্ণনা কৰা আছে। জন্মাদস্য। এতিয়া প্ৰভু ভগৱন্ত পৰমেশ্বৰ সেইজনা পৰমেশ্বৰক ভজনা কৰিবলৈহে ভাগৱতে আমাক বাৰম্বাৰ কৈছে পৰং ধীমহি। ভাগৱতৰ মংগলাচৰণৰ প্ৰথমত আৰু দ্বাদশ স্কন্ধৰ শেষত লিখা আছে সত্যং পৰং ধীমহি বুলি। শ্ৰীধৰ স্বামীদেৱে পৰং ধীমহিৰ ব্যাখ্যা এনেদৰে দিছে। পৰং পৰমেশ্বৰ, পৰ শব্দৰ অৰ্থটো হৈছে পৰমেশ্বৰ, পৰম যোগ ঈশ্বৰ। এতিয়া দ্বাদশ স্কন্ধৰ শেষত লিখা আছে তস্যদং বিমলং বিশুকমলং সত্যং পৰং ধীমহি বুলি, এই বুলি উল্লেখ কৰা আছে। এতিয়া ভাগৱতৰ আৰম্ভণিৰ শ্লোক ভাগেনো কি কৈছে? জন্মাদস্য, যিজনা প্ৰভু ভগৱন্ত সৰ্ব কাৰণৰো কাৰণে, যিজনা প্ৰভু ভগৱন্তই নিজৰ লীলা চৰিত্ৰসমূহ প্ৰচাৰ কৰিবৰ বাবে জন্মগ্ৰহণ কৰিছিল, অম্বয়াত গমন কৰিছিল, অৰ্থেষু অভিজ্ঞ, সেইজনা প্ৰভু ভগৱন্ত সমস্ত কাৰ্যতে পাৰ্গত আছিল। সেইজনা দৈৱকী নন্দকহে আমি ভজনা কৰিব লাগে। তেনে ব্ৰহ্ম হৃদাজ আদি কৱে মুখ্যন্তি সৎসুদয়, যিজনা প্ৰভু ভগৱন্তই ব্ৰহ্মাক মুগ্ধ কৰিবৰ বাবে ব্ৰহ্মাই চুৰি কৰি নিয়া গোবৎস আৰু গোপবালকসকলক পুনৰ নিজৰ মায়াই সৃষ্টি কৰি সেইসকলৰ লগত লীলা কৰিছিল। মুখ্যন্তি, মুখ্যন্তি মানে কি? শিৱ, নাৰদ, ইন্দ্ৰ আদি দেৱ দেৱতাসকল যিজনা প্ৰভুৰ প্ৰেমত মতলীয়া হৈছিল। তেজু বাৰী মৃদং যথা বিনিময়, যিজনাৰ বংশীৰ সুৰতে যমুনাৰ পানীও গোট মাৰি যায়, যিজনাৰ বংশীৰ সুৰত চন্দ্ৰৰ পোহৰ নিতেজ হৈ যায়। আনহে নালাগে গোবৰ্ধন পৰ্বতো কপাহৰ দৰে পাতল হৈ পৰিছিল। সেইজনাই হ'ল আমাৰ পৰম পূজনীয় দৈৱকী নন্দন দেৱ প্ৰভু ভগৱন্ত। নিগম কল্পতৰু গলিতং ফলং হুকমুখাদমৃত দ্ৰৱ সংযুতম পিবত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰক্ষিকা ভুবি ভাবুকা। আমাক কৈছে হে চতুৰ্দশিক ভকতসকল, শুকদেৱৰ মুখৰ পৰা ওলোৱা এই অমৃতময় ৰসকণ কিন্তু ঘনে ঘনে এই পৃথিৱীতেই পান কৰা, অন্য আৰু বেলেগ জেগা ক'তো নাই। আমি সাধাৰণতে ফলৰ বাকলিটো গুচাইহে খাওঁ, কিন্তু এইটো যিটো ফলৰ কথা কৈছে কল্পতৰু বৃক্ষৰ ফল, আচলতে এই কল্পতৰু বৃক্ষৰ ফলটো আমি বাকলি নুগুচাই খাওঁ, নহয়নে বাৰু? তাৰমানে ভাগৱতৰ অমৃতময় ৰস, এই ৰসকণ বেলেগ ক'তো নাপায়, ঘনে ঘনে পৃথিৱীতেই পাব, সাধুৰ সংগতেই পাব এই শ্ৰীমদ ভাগৱতৰ অমৃতময় ৰস। এতিয়া ভাগৱতৰ
শ্ৰোতা আৰু বক্তাজন কেনেকুৱা হ'ব লাগে? বক্তাজন আত্মবতাংবৰ হ'ব লাগিব। তাৰ মানে সকলো দিশতে জ্ঞানী, অভিজ্ঞ, তত্ত্বজ্ঞ। পোনে পোনে আমি শুকদেৱৰ কথাই ক'ব পাৰোঁ। তেওঁ পৰম মহাজ্ঞানী, পৰম তত্ত্বজ্ঞ। আৰু শ্ৰোতাজন ৰজা পৰীক্ষিতৰ দৰে হ'ব লাগে, সৰ্বস্ব ত্যাগী, যিজন সহাগৰা ধৰণীৰ গৰাকী হৈও সমস্ত ত্যাগ কৰিছিল, সেইজনা ৰজা পৰীক্ষিতৰ দৰেহে আমাৰ শ্ৰোতা সমস্ত হ'ব লাগে। এনেই আকৌ আমি ত্যাগী ত্যাগী বুলি কৈ থাকিলে হ'ব জানো? নহ'ব। যিজনা ৰজা পৰীক্ষিতৰ ৰাজসভাত অত্ৰি, বশিষ্ঠ, নাৰদ আদি মহান তত্ত্বজ্ঞ ব্যক্তিসকল বহি থকাৰ স্বৰ্তেও তেওঁ সৰ্বস্ব ত্যাগী। গতিকে ৰজা পৰীক্ষিতৰ নিচিনা কোনোবা ত্যাগী আছে জানো? নাই। গতিকে আমাৰ শ্ৰোতা সমস্ত পৰীক্ষিতৰ দৰে হ'ব লাগিব আৰু বক্তাজন শুকদেৱৰ দৰে হ'ব লাগিব, আত্মবতাংবৰ। এতিয়া আমি সমস্তজনে ভকতিৰ মাধ্যমেৰেহে প্ৰভু ভগৱন্তক লগ পাব পাৰিম। ভকতি ক'ত লাভ হ'ব? সাধুৰ সংগতহে ভকতি লাভ হ'ব। এতিয়া আমাৰ এই শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ ভাগৱত মূৰ্তিত কি আছে বাৰু? ভাগৱত মূৰ্তিত বৰ্ণনা কৰা আছে, প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়। ভাগৱত মূৰ্তিৰ দুই চৰণ আৰু বিজ্ঞান। এই জ্ঞান আৰু বিজ্ঞান হৈছে ভাগৱত মূৰ্তিৰ দুই চৰণ। আৰু এই চৰণ কমলক ধৰি ৰাখিবৰ বাবে তৃতীয় চতুৰ্থে যাৰ ভয়ায়ুৰুদয়। এই চৰণক ধৰি ৰাখিবৰ বাবে উৰুৰ প্ৰয়োজন হয়। তৃতীয় চতুৰ্থ স্কন্ধে ভৈলা উৰুদয়। গুৰু আৰু শিষ্যৰ জ্ঞান বিজ্ঞানক ধৰি ৰাখিবৰ বাবে উৰুৰ প্ৰয়োজন হয়। উৰুক আকৌ কিহৰ প্ৰয়োজন হয়? তদং আৰু ৰহস্যৰ প্ৰয়োজন হয়। তদং মানে সাধুৰ সং, ৰহস্য বুলি আমাৰ ভকত সমস্তক কোৱা হৈছে। নাভি দেখে পঞ্চমে হস্তক্ষেপ স্থল। নাভি, নাভি মানে গুণ। কাৰ গুণ? নিৰ্গুণ নিৰাকাৰ দৈৱকী নন্দনৰ গুণ। একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত। একান্ত ভকত সমস্তই য'ত ভগৱন্তৰ অমৃতময় কথাবিলাক শ্ৰৱণ কীৰ্তন কৰি থাকে, ভগৱন্ত প্ৰভু হেনো বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। য'ত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন হয়, ভগৱন্ত প্ৰভু হেনো তাত গৈহে উপস্থিত হয়। মহা যোগীৰ হৃদয়তো ৰৈ নাথাকে, তেওঁ বৈকুণ্ঠতো ৰৈ নাথাকে, তেওঁৰ নাম লোৱা ঠাইত সি উপস্থিত হয়হি। এতিয়া বক্ষস্থল বুলি কৈছে, নাভি দেখে পঞ্চমে ষষ্ঠকে বক্ষস্থল। বক্ষস্থল মানে আমাৰ
হৃদয়ৰ কথা কোৱা হৈছে যিখন হৃদয়ত দৈৱকী নন্দন দেও প্ৰভু ভগৱন্তই বাস কৰিব সেইখনক শুদ্ধ হৃদয় বুলি কোৱা হয় লেতেৰা হৃদয়ত কিন্তু প্ৰভু ভগৱন্তই বাস নকৰে নাভি দেখে পঞ্চমে হস্তক্ষেপ স্থল সপ্তমে অষ্টমে কৰ কমল যুগল কৰ তাৰ মানে হাতৰ কথা কোৱা হৈছে আমি দুয়োখন হাত একলগ কৰি ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত সেৱা কৰিব লাগিব প্ৰাৰ্থনা কৰিব লাগিব নমস্কাৰ কৰিব লাগিব তেতিয়াহে হেনো আমি তেওঁক লগ পাব পাৰিম দুইখন হাত যুগল বুলি কোৱা হৈছে কমল যুগল হাত দুখন পদুম ফুলৰ দৰে কৰজোৰ কৰি ভজনা কৰিব লাগিব গতিকে আমি সমস্তজনে ভকতি কৰি এই ভকতিৰ মাধ্যমেৰে ভগৱন্ত প্ৰভুক লগ পাম এতিয়া সেৱা কৰিলে কি কষ্ট লাভ কৰিব আপোনাৰ সমস্তই যদি ভগৱন্তক পূজা অৰ্চনা কৰে কি কষ্ট লাভ কৰিব সেৱা কৰাৰ কষ্ট লাভ কৰিব হস্ত মানে হাত আৰু সেই হাত দুখনে তেৰাৰ চৰণ কমলত আমি সমস্তজনে সেৱা প্ৰাৰ্থনা কৰিব লাগিব কণ্ঠ দেখে নৱমেদ খমে যা ৰতুণ্ড একাদশে ললাট দোৱা দখে ভৈলা মুণ্ড আমি সমস্তজন অমৃতৰ সন্তান হৈ যদি আমি সমস্তজনে গুৰুজনাই দিয়া উপদেশসমূহ মানি নচলি বিপথে পৰিচালিত হওঁ তেনেহলে আমি সমস্তজনে নিজকে অমৃতৰ সন্তান বুলি সমাজখনতে চিনাকি দিব পাৰিম জানো আমাৰ নিজকে সোধাৰ সময় আহি গ'ল আমি আসলতে অমৃতৰ সন্তান হয় নে নহয় এই কথাটো সোধাৰ সময়কণ আমাৰ জীৱনলৈ আহি গ'ল অলপমান পাঠৰ মাজলৈ আগবাঢ়ক